ৰেডি নমস্কাৰ ৰাজ। অসমৰ দুখীয়া কাৰণে দুটা কথা পাতি আছোঁ, আপোনালোকে বুজি লওক। কেলৈ আমাৰ ল'ৰা ছোৱালী স্কুলত, চৰকাৰী স্কুলত যে পঢ়াই আছোঁ, আমাৰ ল'ৰা ছোৱালী জীৱনত চাকৰি নাপায়। কেলৈ চৰকাৰে যিটো ৰুল বনাইছে, 1ৰ পৰা লৈ 8লৈকে পাছ। স্কুলত 6 মাহ যদি ল'ৰা ছোৱালী নাযায় তেতিয়াও পাছ, যেতিয়া নেকি 3 মাহ নাযায় তেতিয়াও পাছ, পৰীক্ষা দিয়ে তেতিয়াও পাছ। মানে কি হ'ল, 1ৰ পৰা ৰুল বনাই দিছে 8লৈকে পাছ। ল'ৰা ছোৱালী নিজৰ মাক বাপেকৰ নাম লিখিব নাজানে। তাৰপিছত ল'ৰা ছোৱালী যেতিয়া নেকি 9ত উঠি যায় তেতিয়া কি হ'ব, এইটো স্কুলৰ পৰা সেইটো স্কুল, সেইটো স্কুলৰ পৰা সেইটো স্কুল। এটা স্কুলত দুবাৰ ফেইল কৰাৰ পিছত ল'ৰা ছোৱালী নপঢ়ে। সেই ল'ৰা ছোৱালী কেনেকৈ পঢ়ি পেলাই চাকৰি পাব কওক? যোন মানুহ নেকি প্ৰাইভেটত স্কুল পঢ়াইছে সিহঁতৰ ল'ৰা ছোৱালীহে চাকৰি পাব, আমাৰ দুখীয়া ল'ৰা ছোৱালী চাকৰি নাপায়। যিটো ৰুল বনাইছে, এতিয়া কি হৈছে, মাষ্টৰক চৰকাৰে সুবিধা দি দিছে। তাকি কেনেকৈ সুবিধা, ৰাতিপুৱা যদি ক্লাছ ৰুমত সোমাই একবাৰ ক্লাছ কৰি লেকচাৰ ৰুমত লেকচাৰ পিটে। 100ৰ ভিতৰত 80খন স্কুলে তেনেকৈ চলি আছে। তো ল'ৰা ছোৱালী নগ'লেও যদি পাছ, তেতিয়াতো মাষ্টৰৰ চিন্তাই নাই পঢ়াবলৈ। এই ৰুলটো যে বন্ধ কৰি দিয়া যায় ৰাইজৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে, তাকে আমাৰ ল'ৰা ছোৱালী ভালকৈ পঢ়ক। চৰকাৰে বহুত বস্তু দিছে, চাইকেল দিছে, কিতাপ দিছে, কাপোৰ কানি দিছে, দুপৰীয়া খানাটোৱে দিছে। তাৰ ভিতৰত ইমান ধুনীয়া সুবিধা দি যদি ল'ৰা ছোৱালী, যদি আমি যদি দুখীয়া ল'ৰা ছোৱালী যদি MA পাছ BA পাছ যদি কৰিব নোৱাৰোঁ, তাক এটা চাকৰি দিয়াব নোৱাৰোঁ, তেতিয়া কেলেনো সময় নষ্ট কৰি পেলাই স্কুলত অহা যোৱা 8 বছৰ 9 বছৰ কেলেনো সময়টো নষ্ট কৰে কওক? মই ক'ব বিচাৰিছোঁ চৰকাৰক, যিকোনো ল'ৰা ছোৱালী যদি ফেইল হৈছে সেইটো স্কুলত ৰাখক, তাকি ইয়াক এইটো স্কুলৰ পৰা পাছ কৰাইহে বেলেগ স্কুলত নাম লগাই যায়। এয়া যোনটো ৰুল বনাইছে আমাৰ দুখীয়া ৰাইজে কেতিয়াও চাকৰি নাপায়। কেলৈ এতিয়ালৈকেতো ফেইল, 9লৈকেতো 1বাৰ 2বাৰ 3বাৰ হৈ গ'ল। সেই ল'ৰা ছোৱালী স্কুল নাযায়, কালি ঘাঁহ কাটিব যাব, কাৰোবাৰ মজদুৰি কৰিব যাব। ভাবক, ধনী মানুহ ল'ৰা ছোৱালী চাকৰি পাব, আমাৰ দুখীয়া তেনেকৈয়ে থাকি যাব। ধন্যবাদ।